হাজাৰ হাজাৰ কৃষকে নৰেন্দ্ৰ মোদী চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰিব প্ৰতিবাদ কক্ৰজ জনতা পাৰ্টিৰ প্ৰতিবাদৰ মাজতে আজি নতুন দিল্লীত হাজাৰ হাজাৰ কৃষকে বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব আৰু ইতিমধ্যে প্ৰতিবাদৰ বাবে হাজাৰ হাজাৰ কৃষকে দিল্লী অভিমুখে ৰাওনা হৈছে আৰু প্ৰতিবাদকাৰী কৃষকসকলক বাধা দিবলৈ এতিয়া চম্বু সীমান্তত আৰক্ষীয়ে গঢ়ি তুলিছে বৃহৎ নিৰাপত্তা বেষ্টনী আৰু তাৰ মাজতে চম্বু সীমান্তৰ পৰাই হাজাৰ হাজাৰ কৃষকে দিছে বিজেপি চৰকাৰ মুৰ্দাবাদ ধ্বনি দিল্লী অভিমুখে ৰাওনা হৈছে হাজাৰ হাজাৰ কৃষক চম্বু সীমান্তত একত্ৰিত হৈছে পাঞ্জাব হাৰিয়ানাৰ সহস্ৰাধিক কৃষক চম্বু সীমান্তত আৰক্ষীয়ে গঢ়ি তুলিছে বৃহৎ বেষ্টনী চম্বু সীমান্তত বিজেপি চৰকাৰ মুৰ্দাবাদ ধ্বনি দিছে প্ৰতিবাদী কৃষকে বিজেপিৰ প্ৰতিবাদৰ মাজতে কৃষকৰ এইবাৰ দিল্লী চলো অভিযান ভাৰত আমেৰিকাৰ ব্যৱসায়িক চুক্তিক লৈ এইবাৰ বৃহৎ প্ৰতিবাদী সমাৱেশ হাজাৰ হাজাৰ কৃষকৰ এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছো আন এক মহাবিদ্ৰোহৰ সন্মুখীন হ'ব নৰেন্দ্ৰ মোদী চৰকাৰ দিল্লী অভিমুখে এতিয়া হাজাৰ হাজাৰ কৃষকে ৰাওনা হৈছে পাঞ্জাব হাৰিয়ানাৰ সহস্ৰাধিক কৃষকে এতিয়া নতুন দিল্লী অভিমুখে ৰাওনা হৈছে নতুন দিল্লীত আজি কৃষকসকলে নৰেন্দ্ৰ মোদী চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব কক্ৰজ জনতা পাৰ্টিৰ প্ৰতিবাদৰ মাজতেই আন এক বৃহৎ প্ৰতিবাদৰ সন্মুখীন হ'বলৈ গৈ আছে এতিয়া বিজেপি চৰকাৰ আজিৰ দিনটোত হাজাৰ হাজাৰ কৃষকে নৰেন্দ্ৰ মোদী চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব আৰু দেখিবলৈ পোৱা গৈছে এতিয়া চম্বু সীমান্তত প্ৰতিবাদী কৃষকসকলক বাধা দিবলৈ চেষ্টা কৰিছে আৰক্ষীয়ে নিৰাপত্তা বেষ্টনী গঢ়ি তোলা দেখিবলৈ পোৱা গৈছে এতিয়া আৰক্ষী আৰু দেখিবলৈ পোৱা গৈছে চম্বু সীমান্তৰ পৰাই প্ৰতিবাদী কৃষকসকলে দিছে নৰেন্দ্ৰ মোদী মুৰ্দাবাদ ধ্বনি আৰু ইয়াত দৃশ্যাংক দেখুৱাইছে এনেদৰেই হাজাৰ হাজাৰ কৃষকে এতিয়া দিল্লী অভিমুখে ৰাওনা হৈছে চম্বু সীমান্তত একত্ৰিত হৈছে পাঞ্জাব আৰু হাৰিয়ানাৰ হাজাৰ হাজাৰ কৃষক এই কৃষকসকলে এতিয়া নৰেন্দ্ৰ মোদী চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ নতুন দিল্লী অভিমুখে ৰাওনা হৈছে আৰু চম্বু সীমান্তৰ ইয়াত দৃশ্যাংক দেখুৱাইছে এনেদৰে এতিয়া কৃষকসকলে নতুন দিল্লী অভিমুখে ৰাওনা হৈছে কক্ৰজ জনতা পাৰ্টি যি ধাৰাবাহিক প্ৰতিবাদৰ মাজতেই আন এক বিদ্ৰোহৰ সন্মুখীন হ'বলৈ গৈ আছে এতিয়া নৰেন্দ্ৰ মোদী চৰকাৰ আৰু আজিৰ দিনটোৰ ইয়াত দৃশ্যাংক দেখুৱাইছে এনেদৰে এতিয়া হাজাৰ হাজাৰ কৃষকে দিল্লী অভিমুখে ৰাওনা হৈছে ভাৰত আমেৰিকাৰ ব্যৱসায়িক চুক্তিক লৈ আজি পাঞ্জাব হাৰিয়ানাৰ কৃষকসকলে নতুন দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰিব আৰু এই প্ৰতিবাদ কৰিবলৈ এই প্ৰতিবাদৰ উদ্দেশ্যে এতিয়া নতুন দিল্লী অভিমুখে এনেদৰে কৃষকসকল ৰাওনা হৈছিল কিন্তু চম্বু সীমান্তত প্ৰতিবাদীয়ে কৃষকসকলক বাধা দিয়া দেখিবলৈ পোৱা গৈছে আৰক্ষীয়ে এই কৃষকসকলক বাধা দিবলৈ বৃহৎ নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে আৰু চম্বু সীমান্তৰ পৰা এনেদৰে কৃষকসকলে এতিয়া বিজেপি চৰকাৰ মুৰ্দাবাদ ধ্বনি দিয়া দেখিবলৈ পোৱা গৈছে উল্লেখ্য যে ভাৰত আমেৰিকাৰ ব্যৱসায়িক চুক্তিক লৈ আজিৰ দিনটোত হাজাৰ হাজাৰ কৃষকে দিল্লী চলো কাৰ্যসূচী ৰূপায়ণ কৰিছে পাঞ্জাব হাৰিয়ানাৰ হাজাৰ হাজাৰ কৃষক চম্বু সীমান্তত একত্ৰিত হৈছে কৃষকসকলে এতিয়া নতুন দিল্লী অভিমুখে ৰাওনা হ'ব আৰু বিজেপিৰ প্ৰতিবাদৰ মাজতে এইবাৰ কৃষকসকলে নৰেন্দ্ৰ মোদী চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব ভাৰত আমেৰিকাৰ ব্যৱসায়িক চুক্তিক লৈ আজিৰ দিনত হাজাৰ হাজাৰ কৃষকে নৰেন্দ্ৰ মোদী চৰকাৰৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব ইতিমধ্যেই কৃষকসকলে চম্বু সীমান্তত একত্ৰিত হৈছে আৰু চম্বু সীমান্তৰ পৰাই নতুন দিল্লী অভিমুখে আগবাঢ়িব হাজাৰ হাজাৰ কৃষক কিন্তু দেখিবলৈ পোৱা গৈছে এই কৃষকসকলক এতিয়া বাধা দিবলৈ চেষ্টা কৰিছে আৰক্ষীয়ে এই চম্বু সীমান্তত একত্ৰিত হোৱা এই কৃষকসকলক বাধা দিবলৈ আৰক্ষীয়ে বৃহৎ নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে আৰু যাৰ বাবে এতিয়া চম্বু সীমান্তৰ পৰাই প্ৰতিবাদী কৃষকসকলে দিছে বিজেপি চৰকাৰ মুৰ্দাবাদ ধ্বনি বা নৰেন্দ্ৰ মোদী চৰকাৰ মুৰ্দাবাদ ধ্বনি দিয়া এতিয়া দেখিবলৈ পোৱা গৈছে আৰু এনেদৰে আজিৰ দিনটোত কৃষকসকলে এতিয়া বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব হাজাৰ হাজাৰ কৃষকে আজি নতুন দিল্লীত বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ উদ্দেশ্যে চম্বু সীমান্তত একত্ৰিত হৈছে আৰু চম্বু সীমান্তৰ পৰা কৃষকসকলে দিল্লী অভিমুখে ৰাওনা হ'ব কিন্তু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে চম্বু সীমান্তত এতিয়া হাজাৰ হাজাৰ কৃষকক এতিয়া বাধা দিছে আৰক্ষীয়ে বৃহৎ নিৰাপত্তা বেষ্টনীৰে এতিয়া কৃষকসকলক বাধা দিছে আৰক্ষীয়ে যাৰ বাবে এতিয়া হাজাৰ হাজাৰ কৃষকে এনেদৰে এতিয়া চম্বু সীমান্তৰ পৰাই দিছে বিজেপি চৰকাৰ মুৰ্দাবাদ ধ্বনি
ਵਪਾਰਕ ਸਮਝੌਤਾ ਰੱਦ ਕਰੋ। ਕਿਸਾਨਾਂ ਨੂੰ ਦਿੱਲੀ ਨਾ ਜਾਣ ਦੇਣ ਲਈ ਮੋਦੀ ਸਰਕਾਰ ਮਰਦਾਬਾਦ। ਹਰਿਆਣਾ ਦੀ ਸਾਡੀ ਸਰਕਾਰ ਮਰਦਾਬਾਦ। ਕਿਸਾਨਾਂ ਨੂੰ ਦਿੱਲੀ ਦੀ ਰਾਜਧਾਨੀ ਵਿੱਚ